বিজেপিৰ সাম্প্ৰদায়িক বিভাজনকামী ৰাজনীতিক প্ৰতিহত কৰিবলৈ হলে আমি সবে এৰা ধৰাৰ মাজেদি মিলিব লাগিব। পঞ্চায়ত ইলেকশ্যনত একেলগে খেলাৰ মন নাইকিয়া আমাৰো নহয়, মন আমাৰো আছে, কিন্তু টেকনিক্যাল প্ৰব্লেম আছে। কেতিয়াবা টিভি ইণ্টাৰভিউত কিবা এটা তেখেতে কোৱাটোৱে ডাঙৰ কথা নহয়। আমাৰ যেটো বুজাবুজি সেটো আমাৰ কোনো ব্যক্তিগত স্বাৰ্থৰ কাৰণে নহয়। ২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে যথেষ্ট তৎপৰতা বৃদ্ধি কৰিছে। প্ৰদেশ কংগ্ৰেছৰ কেইবাটাও কাৰ্যসূচী ইতিমধ্যে সমাপন কৰিছে আৰু আজি তিনিচুকীয়া জিলাৰ পৰা প্ৰদেশ কংগ্ৰেছে চোতালে চোতালে যাত্ৰা আৰম্ভ কৰিছে। তিনিচুকীয়া জিলাৰ মাকুম বিধানসভা সমষ্টিত এই মুহূৰ্তত মই উপস্থিত আছোঁ। মাকুম বিধানসভা সমষ্টিৰ লাংকাচি গাঁৱৰ এঘৰ ব্যক্তি ঘৰৰ চোতালত আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত এই যাত্ৰা আৰম্ভ কৰিছে আৰু যথেষ্ট তৎপৰতাৰে এইবাৰ প্ৰদেশ কংগ্ৰেছে চোতাল যাত্ৰাত নামিছে। প্ৰদেশ কংগ্ৰেছে আজি প্ৰথম এই কাৰ্যসূচী যেহেতু আৰম্ভ কৰিছে তিনিচুকীয়া জিলাৰ পৰাই আৰু উদ্যোগ শীৰ্ষ নেতৃত্ব আছে, আমি তেওঁলোকৰ সৈতে অকণমান কথা পাতিব বিচাৰিম। যিহেতু ভূপেন বৰা ডাঙৰীয়া আছে, আজি উজনিৰ পৰাই চোতালে চোতালে যাত্ৰা আৰম্ভ কৰিছে, কেনেকুৱা পাইছে, কি ক'ব বিচাৰিব কাৰ্যসূচীৰ জৰিয়তে? অসমৰ ৰাইজৰ বৰ্তমান সময়ত সামাজিক, আৰ্থিক, সাংস্কৃতিক বিভিন্ন বিষয়ত ৰাইজৰ যেটো মতামত, সেই মতামতবিলাক ল'বৰ কাৰণে আমি চোতালে চোতালে কাৰ্যসূচী লৈছোঁ। আমিতো সদায় কথাবিলাক কৈ আহিছোঁ, কিন্তু প্ৰকৃতাৰ্থত ৰাইজে কি ভাবি আছে, ৰাইজে আমাক লগ পালে কি ক'ব বিচাৰে, চৰকাৰক লৈ ৰাইজৰ স্থিতিটো কেনেকুৱা, আমাক কি পৰামৰ্শ দিব পাৰে, আমাৰ কি ভুল বেয়া আছে, বিজেপিৰ ক্ষেত্ৰত ৰাইজৰ বা বৰ্তমান চৰকাৰখনৰ ক্ষেত্ৰত ৰাইজৰ দৃষ্টিভংগী কেনেকুৱা, এই কথাখিনি আজি বুজিবলৈ চেষ্টা কৰিছোঁ। ৰাতিপুৱা প্ৰায় ৬-৭ জেগাত মাৰ্ঘেৰিটাত ৰাইজক লগ পাইছোঁ। এতিয়া এইটো নতুনকৈ গঠিত হোৱা মাকুম সমষ্টিত এতিয়া এইখন আমাৰ প্ৰথম ঘৰৰ চোতালত সভা। আমি কোনো গাড়ী মটৰ দি মানুহ অনা নাই, আমি কৈছোঁ যে আমি ৰাইজৰ লগত বহি ৰাইজৰ পৰা শুনিব বিচাৰিছোঁ। আৰু আজি কেইবাগৰাকীও ব্যক্তিৰ যিবিলাক বক্তব্য আপোনালোকৰ বেলেগ বেলেগ চেনেলে লৈছে, যে এজনে কৈছে যে মই আজিলৈকে কোনো চৰকাৰী সুবিধা মানে একোৱে পোৱা নাই, এজনৰ বক্তব্য। এজনে কৈছে ব্ৰিটিছৰ দিনৰ পৰা আমাৰ গাঁৱৰ ৰাস্তাটো আজিলৈকে উন্নত নহ'ল। তাৰমানে ৰাজনৈতিক নেতাৰ দৃষ্টিভংগী বা চৰকাৰৰ শুভদৃষ্টি সেই গাঁওখনত পৰা নাই। লিডু মাৰ্ঘেৰিটাত অবৈধ যিটো কয়লা চিণ্ডিকেট চলি আছে, ৰেড হল মাইনিং চলি আছে, তাৰ কথা কৈছে। এতিয়া ইয়াততো কি ক'ব আপুনি নিজে শুনিব। আমি মূলতঃ ৰাইজৰ মুকলি মনেৰে কথা কোৱাৰ এখন মঞ্চ ৰাইজক দিব বিচাৰিছোঁ, যাতে ৰাইজে অসমৰ বৰ্তমান পৰিস্থিতি, এতিয়া ভূমি পট্টাৰ কথা কৈছে, খিলঞ্জীয়া ভূমিপুত্ৰসকল, সোণোৱালসকল, দেউৰীসকল, তেওঁলোকে মোক কৈছে যে আমি আজিলৈকে মাটিত বহি আছোঁ, ভূমি পট্টা নাই, বহুত মানুহ ভূমিহীন হৈ আছে। এই কথাবিলাক আমি ৰাইজৰ মাজত আহি পেলাই বুজ ল'বলৈ চেষ্টা কৰিছোঁ। আজি মই অখিল গগৈক লগ পাইছিলোঁ যে আপোনালোকৰ যিটো মিত্ৰতাৰ কাৰণে তেওঁ যিখিনি চত্ৰ আপোনালোকক দিছিলে, সেই চত্ৰখিনি কোনো চত্ৰ বৰ্তমান দিয়া নাই, তেওঁ এক প্ৰকাৰে উদ্যোগ কৰাৰ নিচিনাই কৰিছে। নহয়, আনুষ্ঠানিকভাৱে কেতিয়াবা টিভি ইণ্টাৰভিউত কিবা এটা তেখেতে কোৱাটোৱে ডাঙৰ কথা নহয়। আমাৰ যিটো বুজাবুজি সেইটো আমাৰ কোনো ব্যক্তিগত স্বাৰ্থৰ কাৰণে নহয়, আমাৰ ৰাজ্যখনৰ স্বাৰ্থত, ৰাজ্যখনৰ মানুহখিনিৰ স্বাৰ্থত আৰু আমাৰ ভৱিষ্যত প্ৰজন্মটোৰ স্বাৰ্থত। বিজেপিৰ সাম্প্ৰদায়িক বিভাজনকামী ৰাজনীতিক প্ৰতিহত কৰিবলৈ হ'লে আমি সবেই এৰা ধৰাৰ মাজেদি মিলিব লাগিব আৰু সেইটো আমি মিলিম। আপোনালোকে চাই থাকক। পঞ্চায়ত ইলেকশ্যনটো কিন্তু তেখেতে একেলগে খেলাৰ কথা কৈছে, আপোনালোককে নহয়। পঞ্চায়ত ইলেকশ্যনত একেলগে খেলাৰ মন নাইকিয়া আমাৰো নহয়, মন আমাৰো আছে, কিন্তু টেকনিক্যাল প্ৰব্লেম আছে। আপুনি AGP আৰু বিজেপিয়ে একেলগে চৰকাৰ কৰি আছে, কিন্তু ইলেকশ্যন খেলিব পৰা নাই। কেলৈ পৰা নাই? ২৬০০ ৱাৰ্ড আছে অসমত, 2600 ৱাৰ্ডত জনগাঁথনিৰ কথা আছে, কিছুমান দলৰ চিঠি আছে, কিছুমান দলৰ নাই, বিভিন্ন কথা আছে। আপুনি ২৬০০ ৱাৰ্ড কেনেকৈ মিলাব আপুনি কওক? 2600 এছেম্বলি কথাটো সুকীয়া, 126টা চিট, আপোনাৰ MP 14টা চিট, মিলাবলৈ ভাল, কিন্তু ২৬০০ পঞ্চায়ত, ২৬,০০০ ৱাৰ্ড মেম্বাৰ, এইটো আপুনি যিমান আন্তৰিকতাৰে চেষ্টা কৰক ইমান সহজ বিষয় নহয়। তথাপিতো আমি জিলাবিলাকক নিৰ্দেশ দিছোঁ, জিলাবিলাকত যি মানে দলৰ নিজা নিজা স্থিতি য'ত য'ত আছে সেইমতে আমি বুজাবুজি কৰিবলৈ চেষ্টা কৰিম।
প্ৰি পলো হ'ব, পোষ্ট পলো হ'ব। কিছুমানত প্ৰি পল হ'ব, পাছত জিলা পৰিষদ বনাওঁতে, আঞ্চলিক পঞ্চায়ত বনাওঁতে আমি বিজেপি দলবিলাক, বিজেপি বিৰোধী দলবিলাক মিলিম। আৰু এই আছিল ভূপেন বৰা। আৰু ইতিমধ্যে মই কৈছোঁৱেই যে চোতালে চোতালে যাত্ৰা আজি তিনিচুকীয়া জিলাৰ পৰা আৰম্ভ কৰিছে প্ৰদেশ কংগ্ৰেছে। আৰু ইতিমধ্যে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কেইবাখনো গৃহস্থৰ ঘৰত ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ লগতে দলৰ শীৰ্ষ নেতৃত্বৰ চোতাল যাত্ৰা আৰম্ভ কৰিছে। আৰু আহি মাকুম বিধানসভা সমষ্টিত তেওঁলোকে এই চোতাল যাত্ৰাৰ কাৰ্যসূচীত অংশ লৈছে। আৰু কাইলৈ দিনটোতো ডিগবৈৰ লগতে আন তিনিচুকীয়া জিলাৰ সমষ্টিসমূহতো ভূপেন বৰাৰ উপস্থিতিত চোতাল যাত্ৰাৰ কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছে তিনিচুকীয়া জিলাত বাহাল ৰাখিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।